দলগাঁও ধান খেতিয়কৰ মুখত বিৰিঙিছে হাঁহি সুপাৰ কাৰ্গিল 11 ধান খেতি কৰি উৎফুল্লিত শিমলুগুৰিৰ খেতিয়ক ওমৰ ফাৰুকৰ ধান খেতি চাবলৈ ৰাইজৰ ভিৰ দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত শিমলুগুৰি গাঁৱৰ এগৰাকী খেতিয়কৰ ধান খেতি চাবলৈ ৰাইজৰ ভিৰ সুপাৰ কাৰ্গিল এগ্ৰি জেনেটিক্স কোম্পানীৰ সুপাৰ কাৰ্গিল 11 ধান খেতি কৰি উৎফুল্লিত খেতিয়ক ওমৰ ফাৰুক জানিব পৰা মতে খেতিয়কগৰাকী সুপাৰ কাৰ্গিল এগ্ৰি জেনেটিক্স কোম্পানীৰ সুপাৰ কাৰ্গিল 11 বীজেৰে কৰা ধান খেতিত যথেষ্ট ধান উৎপাদন হৈছে অন্যান্য ধানৰ তুলনাত ওমৰ ফাৰুকৰ খেতিত যথেষ্ট ধান উৎপাদন হৈছে বিঘাই প্ৰতি প্ৰায় 25 মোনকৈ ধান হ'ব বুলি জানিব দিয়ে খেতিয়ক ওমৰ ফাৰুকে 4 বিঘা মাটিত সুপাৰ কাৰ্গিল 11 বীজেৰে কৰা ধান খেতি চাবলৈ গাঁৱৰ ৰাইজে ভিৰ কৰিছে আনহাতে সুপাৰ কাৰ্গিল এগ্ৰি জেনেটিক্স কোম্পানীৰ সুপাৰ কাৰ্গিল 55 মাকৈ খেতি কৰি লাভৱান হৈছে বহু খেতিয়ক সুপাৰ কাৰ্গিল এগ্ৰি জেনেটিক্স কোম্পানীয়ে গাঁওখনত এখন প্ৰচাৰ সভা অনুষ্ঠিত কৰি ওমৰ ফাৰুকক সম্বৰ্ধনা জনোৱাৰ লগতে এটি উপহাৰৰ টোপোলা আগবঢ়ায় খেতিয়কসকলক ধান আৰু মাকৈ উৎপাদন কৰি লাভৱান হ'বলৈ সুপাৰ কাৰ্গিল এগ্ৰি জেনেটিক্স কোম্পানীৰ সুপাৰ কাৰ্গিল 11 ধান আৰু সুপাৰ কাৰ্গিল 55 মাকৈ খেতি কৰাৰ আহ্বান জনায় কোম্পানীটোৰ এজেণ্ট জহিৰুল ইছলামে আমার নাম ওমর ফারুক গাঁও শিমলুগুরি আমি সুপার কার্গিল 11 ধানটো ভালেই হৈছে এটা আগৰ পাছে কৰো এইটো উন্নত দেখা দিছে আৰু মানে মই 4.5 বিঘা এইটো ধান আছে সুপার কার্গিল আছে ভালটো এইটো হৈছে সুপার কার্গিল হৈছে অনুমান 25 মান হ'ব এনেজনে কৈছে 25 26 27 এনেকৈ হয় আমাৰ হিচাপতে বেছি আছে বহুত ভাল হৈছে লাভমান হ'ম এইটো বুলি আশা কৰিছো মোৰ নাম জহিৰুল ইছলাম মই সুপার কার্গিল এগ্রি জেনেটিক্স কোম্পানি এমপ্লয়ি হয় মিটিং এৰেঞ্জমেণ্টৰ মেইন উদ্দেশ্য হৈছে আমাৰ সুপাৰ কাৰ্গিল এগ্ৰি জেনেটিক্স কোম্পানীৰ যিটো আমাৰ মাকৈ আছে কাৰ্গিল 55 আৰু তাৰ লগতে আমাৰ যিটো ধানৰ প্লট এবাৰ আমি হালি ধান দিছিলোঁ কাৰ্গিল 11 এইটো ধানৰ যেনেকৈ পাৰফৰ্মেঞ্চ দেখা পালোঁ সব ফাৰ্মাৰ লগত লৈ আমি এখন ক্ৰপ শ্ব'প আয়োজন কৰিছোঁ চালোঁ বহুত ফাৰ্মাৰ ফিডবেক বহুত ভাল হৈছে মই আহ্বান জনাওঁ যে অহাবাৰ এইটো ধান যাতে মানুহে ফাৰ্মাৰে কৰে আৰু ফাৰ্মাৰ চ' হেপী বহুত আনন্দিত হৈছে এইটো খেতিটো চাই মাকৈ দুটাই আছে তো এবাৰ মাকৈ আমাৰ কাৰ্গিল 55 যিটো আছে আমি অলৰেডি ফাৰ্মাৰ লগত মানে দেখুৱাই দিছোঁ বহুত ভাল ৰিজাল্ট যোৱাবাৰ 18 কুইণ্টেল 17 কুইণ্টেল প্লাছ হৈছে বহুত ভাল ৰিজাল্ট কাৰ্গিল 55 এই সুপাৰ কাৰ্গিল 11 নম্বৰ বিবি 11 নম্বৰ যিটো ভেৰাইটি হয় সিহঁতৰ আপোনাৰ ধানটো আমাক খেতি চাবৰ কাৰণে মাতিছে সিহঁতে গতিকে আমি বহুত ৰাইজ ইয়াত এক ঠাইত হৈছোঁ হোৱাত আমি এতিয়া এনেকুৱা এটা মানে দেখা পালোঁ আজিকালি যে আমি অন্য ধৰণৰ বহুত খেতি দেখা পাইছোঁ গতিকে এইটো বাস্তৱত আমি নিজে খেতিত আহিছোঁ যিহেতু আমাৰ লগতে ধান খেতি আৰু বহুত ৰাইজ আছে ইয়াতে আমি খেতিটো চাই এনেকুৱা মানে লাগিছে যে অন্য ভেৰাইটিতকৈ আমাৰ বহুত মানে প্ৰডাকশ্যন বেছি হ'ব যেন লাগিছে আৰু 25 পৰা 28 পৰা মানে 30 লৈকে মানে যা সম্ভাৱনা আছে এইটো ধান যিটো মানে প্ৰডাকশ্যন ধানৰ যিটো চিজ ধানৰ গাঁথনি এটাকে ধানত যিমান 300 ধান আছে আৰু গতিকে আমি এইটো যিটো দেখা পালোঁ গাঁথনিটো ঘন হয় আৰু ৱেট বেছি হ'ব ধানটোৰ বাকলিটো একদম পাতল হয় আৰু মানে চাউলৰ প্ৰডাকশ্যনটো বেছি হ'ব গতিকে এইটো প্ৰডাকশ্যন দেখা পাই আমাৰ মনটো আজি সন্তুষ্ট হৈছে আৰু ৰাইজবাহীও ইয়াত সন্তুষ্ট হৈছে গতিকে এই ভেৰাইটিটো নিশ্চয় ৰাইজে কৰিব আৰু আমি যেটো দেখা পালোঁ অহাবাৰ এইটো মানে আমাৰ পথাৰত মানে সুপাৰ কাৰ্গিল বিবি 11 এইটো ভেৰাইটিয়ে বেছি হ'ব আমি দেখা মতে আৰু গতিকে আমি নিশ্চয় কৰিম আৰু আশে-পাশে 2-4 জনক আমি কম যে এইটো ধান সবে কৰক আজিকালি সাৰ পানী কীটনাশক যিকোনো বস্তুৰ দাম বাঢ়িছে গতিকে আমাৰ যিটো ভেৰাইটিৰ প্ৰডাকশ্যন বাঢ়িব সেইটো ভেৰাইটি আমি কৰিব লাগিব আৰু আমাৰ খেতিয়কৰ সেইটোহে কৰিলে লাভৱান হ'ম আমি